নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটি নতুন ভিডিঅ'লৈ মই মানসে আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ বাবে আগবঢ়াইছোঁ খুবেই এটি সুখবৰ। জনপ্ৰিয় অভিনেত্ৰী কিংকিণী ভট্টাচাৰ্য আৰু অভিনেতা সিদ্ধাৰ্থ গোস্বামী সকলোৱে আপোনালোকে চিনি পায় দুইগৰাকী অভিনেতা অভিনেত্ৰী। এই দুইগৰাকী অভিনেতা অভিনেত্ৰীৰ ফালৰ পৰা আহিছে খুবেই এটি সুখবৰ। বন্ধু বান্ধৱীসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈও নাপাহৰিব। আজি মাদাৰ্ছ ডেৰ দিনটোতে কিংকিণী ভট্টাচাৰ্যই শ্বেয়াৰ কৰিছে এটি পোষ্ট। আমি দেখিবলৈ পাইছোঁ তেখেত মাতৃ হ'বলৈ গৈ আছে। আজি পঞ্চ অমৃত হৈছে কিংকিণী ভট্টাচাৰ্যৰ। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে 5 মাহত যি পঞ্চ অমৃতৰ অনুষ্ঠান থাকে সেই পঞ্চ অমৃতৰ অনুষ্ঠান পাতিছে কিংকিণী ভট্টাচাৰ্যৰ গৃহত। আপোনালোকে স্ক্ৰীনত বৰ্তমান দেখিবলৈ পাইছে। প্ৰয়াত অভিনেতা নিপন গোস্বামীৰ পুত্ৰ সিদ্ধাৰ্থ গোস্বামী বৰ্তমান পিতৃ হ'বলৈ গৈ আছে। মোৰ চেনেলৰ ফালৰ পৰা সিদ্ধাৰ্থ গোস্বামী আৰু কিংকিণী ভট্টাচাৰ্যক বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বন্ধু বান্ধৱীসকল খবৰটো শুনি আপোনালোকৰ কেনেকুৱা লাগিছে মোক জনাবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।